জনাইছোঁ। আজি ইয়াত উপস্থিত হোৱা আমাৰ বঙাইগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি উজ্জ্বলকান্তি ৰায় ডাঙৰীয়া, অভয়পুৰী মণ্ডলৰ সভাপতি আমাৰ জ্যোতিপ্ৰসাদ ৰায় ডাঙৰীয়া আৰু ইয়াত উপস্থিত আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ আজি সংবাদমেলত উপস্থিত আমাৰ ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ সংবাদপ্ৰেমী বন্ধু বান্ধৱীসকল। যোৱা 12 আগষ্টত আমাৰ অভয়পুৰীত এটা ভূমি সম্পৰ্কীয় কিছু অলপ নিউজ এটা আমি পাইছিলোঁ আৰু সেইবাবে আজি সংবাদমেলখনৰ আয়োজন কৰা হৈছে আৰু আমাৰ আজি সভাপতি জিলা সভাপতি মহোদয় আপোনালোকক এই সম্পৰ্কে ব্ৰিফ কৰিব। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলাৰ উপসভাপতি শ্যামল নাৰায়ণ দেৱ ডাঙৰীয়াই যি পাতনিতে কথাটো ক'লে যে ভূমি বিবাদ এটা সম্পৰ্কীয় এটা বাতৰি ইতিমধ্যে আপোনালোকৰ দ্বাৰা বা বিভিন্ন আমাৰ সামাজিক মাধ্যম যোগে আমি ইতিমধ্যে গম পাইছোঁ বা সকলোৱে দেখা পাইছে। আচলতে এই বিষয়ে সম্পূৰ্ণভাৱে বিতং যিখিনি কথা সেই কথাখিনি জনোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে নিশ্চিতভাৱে আপোনালোকৰ জৰিয়তে ৰাইজেও এই যিখিনি বিভ্ৰান্তিকৰ কথা তথ্যখিনি সেইখিনি আজি পিছত গম পাব। প্ৰথম কথা যে ভূমি বিবাদৰ যিখিনি কথা আহিল, অভয়পুৰী শিৱবাৰ স্থিত এটুকুৰা ভূমি যিখিনি আমি চৰকাৰীভাৱে যিখিনি কথা জানিব পাৰিছিলোঁ যে সম্পূৰ্ণভাৱে সেই ভূমিখিনি চৰকাৰী খাছ লেণ্ড হিচাপত আছে আৰু ইয়াৰ কাৰণে আমি আমাৰ প্ৰতিনিধি দল এটা আমাৰ উপসভাপতি শ্যামল নাৰায়ণ দেৱ, মই, আমাৰ মাননীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ মণ্ডল সভাপতি আৰু তেনেকুৱা ধৰণৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আমি চৰকাৰীভাৱে আমাৰ যি সৃজনগ্ৰাম ৰাজচক্ৰ সেই সৃজনগ্ৰাম ৰাজচক্ৰ কাৰ্যালয়ত আমি গৈ সম্পূৰ্ণ তথ্য আমি তাত পাইছিলোঁ। তাৰ পূৰ্বেই আমি অভয়পুৰীত আমাৰ মণ্ডল কাৰ্যালয় এটা নিৰ্মাণৰ অৰ্থে বা এটুকুৰা ভূমি আমি চৰকাৰীভাৱে আবেদন জনাইছিলোঁ পূৰ্বতে প্ৰায় 2021 চনত আমি আবেদন জনাইছিলোঁ আৰু তেতিয়াৰ পৰা আমি এটা স্থায়ী কাৰ্যালয়ৰ কাৰণে ভূমি আমি বিচাৰি আছিলোঁ। কেতিয়াবা আমি আবেদন পঠিত হিচাপতো আমি কৈছিলোঁ আৰু তাৰপিছত আমি বিগত যোৱা 5 আগষ্ট তাৰিখে আমি চৰকাৰীভাৱে তেখেতসকলৰ পৰা আমি তথ্যখিনি লোৱাৰ কাৰণে গৈছিলোঁ চৰকাৰী কাৰ্যালয়ত, ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত আৰু তেখেতসকলে অভয়পুৰী ভালেকেইটা তেনেকুৱা ধৰণৰ চৰকাৰী খাছ মাতভূমি আমাক দেখুৱাইছিল, কিন্তু তাৰে ভিতৰত যিকেইটা তেনেকুৱা ধৰণৰ বাকী দুই এটা তেনেকুৱা পাইছিলোঁ, কিন্তু সেইখিনি ভৱিষ্যতে ৰাস্তা ছাইডতে আছিলে। ভৱিষ্যতে ৰাস্তা যেতিয়া বহল কৰিব বা বহলোৱাৰ এটা পৰিকল্পনা থাকে তেতিয়াহ'লে সেই ভূমিখিনি ভৱিষ্যতে চৰকাৰীভাৱে অধিগ্ৰহণ কৰাৰ এটা সম্ভাৱনা আছে। তাৰপিছত আমি এই ভূমিটুকুৰাৰ তেখেতসকলে সম্পূৰ্ণভাৱে যেতিয়া ক'লে যে ভূমিটুকুৰাৰ কোনো তেনেকুৱা ধৰণৰ অধিগ্ৰহণ নাই আৰু সম্পূৰ্ণ চৰকাৰী খাছ হিচাপত আছে। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি তাত দিনৰ পোহৰত আমি কোনো চুপা চুপিকৈ বা তেনেকুৱা ধৰণৰ আমি যোৱা নাছিলোঁ। দিনৰ পোহৰত আমি ঠাইখিনি চাফা কৰিছিলোঁ আৰু চাফা কৰাৰ পিছত এটা অস্থায়ীভাৱে কাৰ্যালয় এটা নিৰ্মাণৰ কাৰণে আগবাঢ়িছিলোঁ। কিন্তু তাত দেখা গ'ল যে সম্পূৰ্ণ এটা মাফিয়া কায়দা। আপোনালোকে যদি তেখেতসকলে তাত গৈ আমাৰ প্ৰাক্তন বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়া লগতে আমাৰ কংগ্ৰেছৰ যি জিলা সভাপতি গিৰীশ বৰুৱা ডাঙৰীয়া তাত গৈ কেনে যেনেকৈ মাফিয়া কায়দাৰে তেখেতসকলে তাত ভাঙি দিলে ঘৰটো, গতিকে ই সম্পূৰ্ণ এটা সাংবিধানিক কাম কৰিছে। গতিকে তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছিলোঁ। আৰু আপোনালোকে চাব যে আমাৰ ভাৰতীয় জনতা পাৰ্টী এটা আদৰ্শগত দল, নীতি আদৰ্শগত দল। তাত আমাৰ যিকেইগৰাকী আমাৰ দলৰ কাৰ্যকৰ্তা তাত আছিলে তেখেতসকলে অনুৰোধ জনাইছিল যে আপোনালোকে চৰকাৰী বিষয়টো চাওক, চৰকাৰীভাৱে যাওক, কাৰ্যালয়ত গৈ আপোনালোকে বিষয়টো চাব। কিন্তু তেখেতসকলৰ কথা নামানি তেখেতসকলক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উদ্যত হৈছিল। আপোনালোকে চাব শাৰীৰিকভাৱে অৱস্থিত আৰু আমি অত্যন্ত সংযমেৰে আমাৰ দলীয় কাৰ্যকৰ্তাই অত্যন্ত সংযমেৰে তেখেতসকলক কৈছে যে আমি চৰকাৰীভাৱে গোটেই তথ্যখিনি পোৱাৰ পিছত আমি আগবাঢ়িছিলোঁ। গতিকে এই কথাখিনি আপোনালোকক জনাইছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও নীতিৰ বাহিৰত গৈ আমি কেতিয়াও তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰোঁ। কিন্তু তাৰ বিপৰীতে তেখেতসকলে এটা কাগজ দেখুৱাইছিলে, কাগজ দেখুৱালে 1992 চনৰ। এই কথাখিনি মই আপোনালোকক স্পষ্টভাৱে কৈছোঁ যে 1992ত তেখেতসকলে যিখিনি লেণ্ড এডভাইচাৰী বৰ্ডত পাছ হোৱা বুলি এখন কাগজ দেখুৱাইছিলে, ঠিক আছে, ভাল কথা। সেই তথ্যখিনি কিন্তু চৰকাৰী কাৰ্যালয়ত নাই। এইকাৰণেই নাই, আপোনালোকেও জানে যেতিয়া লেণ্ড এডভাইচাৰী বৰ্ডত যেতিয়া ভূমিৰ কথাখিনি আহে
ভূমিহীন লোকক যেতিয়া ভূমি দিয়াৰ প্ৰক্ৰিয়া হয়, কাৰণ ময়ো এগৰাকী উত্তৰ শালমাৰা যি আমাৰ লেণ্ড এডভাইচাৰী বৰ্ডখন আছে, নৰ্থ শালমাৰা চাব ডিভিজনেল যিখন বৰ্ড, তাৰ ময়ো এগৰাকী সদস্য। গতিকে লেণ্ড এডভাইচাৰী বৰ্ডত যেতিয়া ভূমি এডোখৰ তাত পাছ হয়, অৰ্থাৎ আবেদনখনহে পাছ হয়, আচলতে আবেদনখন গৃহীত হয়। গৃহীত হোৱাৰ পিছত এটা প্ৰক্ৰিয়া আছে, আপোনালোকে সকলোৱে জানে। অৰ্থাৎ 3 বছৰৰ ভিতৰত সেই আবেদনখন গৃহীত হোৱাৰ পিছত 3 বছৰৰ ভিতৰত সেই নিৰ্দিষ্ট ভূমিখিনি তেখেতসকলে কিবা এটা হয় ঘৰ বনোৱাৰ কাৰণে বা যিকোনো অনুষ্ঠানৰ কাৰণে যদি আবেদন কৰে, তেতিয়াহ'লে তাত বাকী প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিব লাগিব। কিন্তু 1992 চনৰ পৰা 2026 চনলৈকে সম্পূৰ্ণ 34টা বছৰ, 34টা বছৰে তাত কোনো ধৰণৰ কাম কৰা নহ'ল। আৰু এটা কথা আপোনালোক স্পষ্টভাৱে কৈছোঁ যে কংগ্ৰেছ দলৰ বহুত কেইগৰাকী সন্মানীয় দলৰ কাৰ্যকৰ্তা আমাৰ দলত বৰ্তমান আছে, তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। জিলাৰ ৰাজ্যিক পৰ্যায়ৰ নেতা আমাৰ লগত যোগদান কৰিছে। এই স্থানত অভয়াপুৰী বা অঞ্চলৰে বহুত কেইগৰাকী আছে। মাননীয় শ্যামল ডাঙৰীয়া দেৱ ডাঙৰীয়া আছে, শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া, তেখেত জিলা সভাপতি আছিল, তেখেতো আছে, কংগ্ৰেছৰ জিলা সভাপতি আছিল। গতিকে তেখেতসকলেও এই বিষয়ত জ্ঞাত নহয় যে কংগ্ৰেছ ভৱনৰ নামত কিবা ভূমি অভয়াপুৰী অঞ্চলত বেলেগ ভূমি কিবা এটুকুৰা আছে বুলি তেখেতসকলে জ্ঞাত নহয়। তাৰ মানেটো কি? যদি কংগ্ৰেছ দলে 1992 চনত যদি তেনেকুৱা ধৰণৰ দলীয় কাৰ্যৰ কাৰণে যদি ভূমি তেখেতসকলে আবেদন জনাইছিল বা পাইছিল, তেতিয়াহ'লে এই কথাখিনি কিয় লুকাই থাকিল? নিশ্চিতভাৱে তাত কিবা ব্যক্তিগত এটা উদ্দেশ্য থাকিব লাগিব। হয় কংগ্ৰেছ দলৰে বেলেগ দলীয় কাৰ্যকৰ্তাক অন্ধকাৰত ৰাখি পৰৱৰ্তী সময়ত ব্যক্তিগতভাৱে কোনোবাই সেইখিনি মাটি হস্তগত কৰা এটা নিশ্চিতভাৱে এটা পৰিকল্পনা আছিল। গতিকে আমি সেইকাৰণে কৈছোঁ যে বৰ্তমান তাৰিখত সেই মাটি টুকুৰা সম্পূৰ্ণভাৱে চৰকাৰী মাটি হৈ আছে, চৰকাৰী মাটি সম্পূৰ্ণভাৱে চৰকাৰী। কাৰণ এতিয়ালৈকে আমি পৰৱৰ্তী সময়তো আচলতে আপোনালোকক জনাওঁ যে যোৱা 12 তাৰিখে ঘটনাটো হৈছে। 12 তাৰিখৰ পিছত ময়ো নাছিলোঁ আচলতে ইয়াতে উপস্থিত, আমি অলপ নিজৰ ব্যক্তিগত কামত মই গুৱাহাটীত আছিলোঁ সেইখিনি সময়ত। আৰু 12 তাৰিখৰ পিছত আমি অহাৰ পিছত আকৌ এবাৰ আমি চৰকাৰীভাৱে এই বিষয়টো জনা এটা ব্যৱস্থা কৰিছিলোঁ। কিন্তু তাত তেতিয়ালৈকে দেখিছিলোঁ যে আমি যে কোনো ধৰণৰ কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ নামত বা তেনেকুৱা কংগ্ৰেছ ভৱনৰ নামত কোনো ধৰণৰ মাটি তাত অধিগ্ৰহণ কৰা বা তেনেকুৱা ধৰণৰ দিয়া হোৱা নাই। গতিকে নিশ্চিতভাৱে এই মাটিখিনি এতিয়াও সম্পূৰ্ণভাৱে চৰকাৰী খাছ লেণ্ড হিচাপত আছে। গতিকে তেখেতসকলে দাবী কৰিব নোৱাৰে যে সেই মাটি টুকুৰা ভূমি টুকুৰা কংগ্ৰেছ দলৰ নামত আছে। আৰু এটা কথা আপোনালোক জনাওঁ, আপোনালোকে যদি পূৰ্বৰ সেইখিনি সময়ৰ কথা যদি সোঁৱৰে, আপোনালোক জনাওঁ যে 1992 চনৰ সেইখিনি সময়ৰ ভয়াৱহতাৰ কথা। সেইখিনি সময়ত তেখেত ইতিমধ্যে প্ৰাক্তন বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়াই কৈছে তেখেতৰ প্ৰয়াত পিতৃ চন্দন চৰকাৰ ডাঙৰীয়াই এই ভূমিখিনি অধিগ্ৰহণ কৰা বুলি বা লোৱা বুলি কৈছিলে, আবেদন জনোৱা বুলি কৈছিলে। এতিয়া আমি সেই সময়লৈ গুচি যাওঁ, 1992 চনৰ সেইখিনি সময়ৰ কথা। আমাৰ আগত এনেকুৱা কিছুমান তথ্য আছে বা তেনেকুৱা ধৰণৰ অভিযোগো আছে যে 1992 চনৰ সেইখিনি সময়ৰ পৰা অভয়াপুৰী অঞ্চলত বহুত তেনেকুৱা ভূমি গৰীব দুখীয়া ৰাইজক ভয় ভাবুকিৰে হস্তগত কৰিছিল। বহুত তেনেকুৱা ধৰণৰ অভিযোগ এতিয়াও আছে। আপোনালোকে যদি ভালভাৱে চায়, আপোনালোকে পূৰ্বত যদি সেইখিনি সময়ৰ কথা, সেই পৰিৱেশ বা পৰিস্থিতিৰ কথা যদি আপোনালোকে উনুকিয়াই বা আপোনালোকে অধ্যয়ন কৰে, তেতিয়াহ'লে এই কথাবিলাক আপোনালোকে দেখিবলৈ পাব। গতিকে এতিয়াৰ পৰা ভাবিছোঁ যে সেই সময়ৰ তেনেকুৱা ধৰণৰ অন্যায়ভাৱে লোৱা যিবিলাক ভূমি আছে, সেই ভূমিখিনি মোকলোৱাৰ কাৰণে বা সেই ভূমিখিনিৰ তথ্যবিলাক জনোৱাৰ কাৰণে এতিয়া আমি আগবাঢ়িম। এই কথাখিনি আপোনালোকক আজিৰ এই সংবাদমেললৈকে যোগে আপোনালোক জনাইছোঁ। কাৰণ তেনেকুৱা ধৰণৰ বহুত তেনেকুৱা ধৰণৰ অভিযোগ আছে যে পূৰ্বৰ সেই বিধায়কগৰাকী প্ৰয়াত বিধায়কগৰাকীৰ কথাই কৈছোঁ, যিহেতু তেখেতৰ পুত্ৰ প্ৰাক্তন বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়াই তেখেতৰ পিতৃদেৱক এই বিষয়লৈ টানি আনিছে। আমি মৃত ব্যক্তি এগৰাকীক আচলতে ইয়াত টানি অনাৰ আমাৰ ইচ্ছা নাই, কিন্তু তথাপি কৈছোঁ তেখেতে উন্নতিয়াইছে। গতিকে আমিও এতিয়া কৈছোঁ যে সেই সময়ত তেখেতৰ নেতৃত্বত, প্ৰয়াত চন্দন চৰকাৰৰ নেতৃত্বত বহুত তেনেকুৱা ধৰণৰ আমি তথ্য আছে বা অভিযোগ আছে যে ভয় ভাবুকিৰে গৰীব দুখীয়া মানুহৰ ভূমি হস্তগত কৰাৰ অভিযোগ আমাৰ হাততো আছে। গতিকে এতিয়া আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলাই আমিও বঙাইগাঁও যি অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই তেনেকুৱা ধৰণৰ যি তথ্য সেইখিনি আমি চৰকাৰীভাৱে জনাৰ এটা ব্যৱস্থা কৰিম বা জানিব বিচাৰিম। আৰু পৰৱৰ্তী সময়ত আমি সেই ক্ষেত্ৰত যে এটা অন্যায় যিবিলাকৰ ক্ষেত্ৰত অন্যায় হৈছে সেই অন্যায়খিনিৰ বিপৰীতে আমি স্থিতি গ্ৰহণ কৰিম আৰু তাত ন্যায় পায় তেনেকুৱা ধৰণৰ ব্যক্তি যদি আছে আমি তাৰ কাৰণে আগবাঢ়িম। গতিকে এই কথাখিনি কৈছোঁ। আৰু এটা কথা কৈছোঁ, যদি উক্ত ভূমি টুকুৰা যদিও এইকাৰণে কৈছোঁ, যদি তেখেতসকলৰ নামতে আছে বা বৈধভাৱে আছে,
তথাপি আমি এতিয়া আমি প্ৰতিবাদ কৰিবলৈ আগবাঢ়িম। এইকাৰণে যে কংগ্ৰেছ দলৰ এটা সুন্দৰ তাত তেওঁলোকৰ কাৰ্যালয় আছে, অভয়পুৰী মূল চহৰৰ মাজত কাৰ্যালয় আছে। গতিকে তাৰ বিপৰীতে প্ৰায় 2 বিঘা মাটি পুনৰ আমি কংগ্ৰেছ দলৰ কাৰ্যালয় বনোৱাৰ কাৰণে আমি দিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে এতিয়াও বহুত ভূমিহীন লোক বা এতিয়াও বহুত চৰকাৰী তেনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যাৰ হয়তো স্থায়ী কাৰ্যালয় নাই। গতিকে আমি নিবিচাৰোঁ তেনেকুৱা ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বলপূৰ্বকভাৱে আমি ভূমি তাত অধিগ্ৰহণ কৰিবলৈ নাযাওঁ, কেতিয়াও নাযাওঁ, অন্যায়ভাৱে আমি নাযাওঁ। কিন্তু আমাৰ দাবী থাকিব যে এতিয়া সেই ভূমি টুকুৰা যদি কংগ্ৰেছ দলৰ যদি বিধিগতভাৱে আছে তথাপি আমি প্ৰতিবাদ কৰিম। এইকাৰণে প্ৰতিবাদ কৰিম যে তেখেতসকলৰ ইতিমধ্যে এটা কাৰ্যালয় আছে অভয়পুৰী সমাজৰ ভিতৰত। গতিকে এই ভূমি টুকুৰাত আমি কেতিয়াও ৰাজীৱ গান্ধী বা ইন্দিৰা গান্ধীৰ নামত কোনো প্ৰতিষ্ঠান বা কোনো কাৰ্যালয় হোৱাৰ আমি সম্পূৰ্ণ বিপৰীত স্থিতিত থাকিম। তাত আমি চিলাৰায় ভৱন হওক, তাত ৰবীন্দ্ৰ ভৱন হওক, তাত বিভিন্ন তেনেকুৱা সাংস্কৃতিক প্ৰকল্প হওক, য'ত আমাৰ তেনেকুৱা ধৰণৰ কথাবিলাক আমি চৰ্চা কৰাৰ কাৰণে ৰাইজে স্থান এটা পাব। গতিকে এইখিনি কথা মই আপোনালোকক জনালোঁ। যদি এতিয়াও তেনেকুৱা ধৰণৰ কথাবিলাক থাকে, আমি চৰকাৰীভাৱে যদি তেখেতক বিধিগতভাৱে যদি তেখেতসকলে লাভ কৰিছে তাৰ বিপৰীত স্থিতি আমি গ্ৰহণ কৰিম। আমি এতিয়া প্ৰতিবাদ জনাম যে এই ভূমি টুকুৰা কোনো যাতে তেনেকুৱা ধৰণৰ ব্যক্তিগত কোনো প্ৰতিষ্ঠান দিয়া নহয়, কোনো দলক দিয়া নহয়। যদি তেনেকুৱা ধৰণৰ কথাবিলাক থাকে তাৰ বিপৰীতে তাত চিলাৰায় ভৱন হওক, নতুবা ৰবীন্দ্ৰ ভৱন হওক বা সাংস্কৃতিক প্ৰকল্প হওক, তাত য'ত আমাৰ স্থানীয় থলুৱা যিবিলাক কথা তাত আলোচনা কৰা হ'ব, থলুৱা সংস্কৃতিৰ কথা আলোচনা কৰা হ'ব, থলুৱা যিখিনি আমাৰ অভয়পুৰী অঞ্চলত যিহেতু সাংস্কৃতিক নগৰী হিচাপে কওঁ, তাত নাটৰ কথা চৰ্চা হ'ব, তাত সংগীতৰ কথা চৰ্চা হ'ব, তাত বিভিন্ন সাংস্কৃতিক তেনেকুৱা ধৰণৰ বিষয়ৰ কথা চৰ্চা হওক। গতিকে এইখিনি কথাই মই আপোনালোকক জনালোঁ আৰু এইখিনি কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে কোনো মাফিয়া গিৰি যাতে ইয়াতে হ'ব নোৱাৰে, তাত বিপৰীত থাকিম, আমি স্থিতিত থাকিম। আৰু যদি ভৱিষ্যতে কংগ্ৰেছ দলৰ কোনো সদস্য বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ নেতাই যদি তেনেকুৱা মাফিয়াগিৰি কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমিও এই ক্ষেত্ৰত আমি আগবাঢ়িম বুলি আমি আজি এই যি সংবাদমেল যোগে আপোনালোক সকলোকে জনালোঁ। গতিকে এইকাৰণে আপোনালোকক এটা অনুৰোধ জনাইছোঁ যাতে এই যিখিনি কথা আজি 2-3 দিন ধৰি এনেকুৱা ধৰণৰ কথা চৰ্চা হৈ আছে, সেই চৰ্চাৰ বিপৰীতে আমি গোটেই কথাখিনি স্পষ্টভাৱে আপোনালোকক জনালোঁ। গতিকে এই কথাখিনি আপোনালোকৰ জৰিয়তে যাতে প্ৰসাৰ বা প্ৰচাৰ হয় তাৰ কাৰণে মই আপোনালোকক আবেদন জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ যি সংবাদমূলক কথাখিনি মই ইমানতে সামৰিছোঁ।